মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আজি শ্ৰীভূমিৰ এটা জনসভাত নিৰ্বাচনী জনসভাত ভাষণ দিওঁতে তেখেতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক বিষাক্ত সাপৰ লগত তুলনা কৰিলে। লগতে তেখেতে ক'লে যে নামাজ পঢ়াটো সৰু কথা, কোৰাণ ফ'ল' কৰাটো সৰু কথা, কিন্তু এই বিষাক্ত সাপ দুটাক হত্যা কৰিব লাগে, মাৰি পেলাব লাগে, সমাজৰ পৰা এলিমিনেট কৰিব লাগে। এটা ৰাজনৈতিক দলৰ যিটো ৰাজনৈতিক দলে নিজকে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণা ৰাজনৈতিক দল আৰু আটাইতকৈ জ্ঞানী আৰু গণতান্ত্ৰিক দল বুলি দাবী কৰে, সেই দলৰ মুৰব্বীজনে কৰা এই মন্তব্যই আমাৰ সমাজত বিশেষকৈ আমাৰ হিন্দু সনাতনী সমাজক কিছু প্ৰভাৱ পেলাইছে আৰু মানুহে মনত দুখ পাইছে। সেইকাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা বশিষ্ঠ আৰক্ষী থানাত এটা FIR দিছোঁ। তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মুখ্য নিৰ্বাচন আয়োগলৈ অসম নিৰ্বাচন আয়োগৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিম, যাতে তেওঁৰ ওপৰত এটা অনুশাসনমূলক ব্যৱস্থা হয় বা আইনী ব্যৱস্থা হয়, এইটো আমি দাবী জনাইছোঁ। কিন্তু আমি এটা কথা ক'ব খুজিছোঁ যে মল্লিকাৰ্জুন খৰ্গে এই কথাটো কৈ তেওঁ ভাৰতীয় সংবিধানকে অৱমাননা কৰা নাই, সমগ্ৰ সনাতনী সমাজ ব্যৱস্থাক তেখেতে অস্বীকাৰ কৰিছে। ভাৰতবৰ্ষৰ যি সনাতনী সমাজ ব্যৱস্থা আছে, অসমৰ মহাপুৰুষ শংকৰদেৱে গঢ়ি যোৱা যি সনাতনী সমাজ ব্যৱস্থা আছে, আমাৰ যি বৈষ্ণৱ সমাজ আছে, সেই সমাজখনক তেখেতে অৱমাননা কৰিছে, সেই সমাজখনক তেখেতে উপলুঙা কৰিছে। লগতে তেখেতে এই কথাষাৰি কৈ নামাজ আৰু কোৰাণৰ কথা উল্লেখ কৰি বিষাক্ত সাপৰ সৈতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাম উল্লেখ কৰি তেখেতে মুছলিম আৰু মিয়া তুষ্টিকৰণৰ এটা ৰাজনীতি কৰিবলৈ প্ৰয়াস কৰিছে। এই সকলো বিষয়ক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কংগ্ৰেছৰ এই মিয়া তুষ্টিকৰণৰ যিটো নীতি, যাৰ কাৰণে তেওঁলোকে সংবিধানক, আম্বেদকাৰে প্ৰস্তুত কৰা ভাৰতৰ পবিত্ৰ সংবিধানক ভৰিৰে মোহাৰি পেলাবৰ কাৰণেও আজি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কুণ্ঠাবোধ নকৰিলে, সেইটোহে দুখৰ কথা। ধন্যবাদ।